মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আছোঁ। আজি 5000 MCQ চিৰিজৰ পাৰ্ট 8 তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 170। ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন সভাত কোনে সভাপতিত্ব কৰিছিল? Who presided over the first meeting of the Constituent Assembly of India? অপশ্যনছ আছিলে ডক্টৰ B.R. আম্বেদকাৰ, ডক্টৰ সচিদানন্দ সিনহা, এন গোপালস্বামী আৰু সৈয়দ মহম্মদ সাদুল্লাহ। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ বি থকাটো ডক্টৰ সচিদানন্দ সিনহা। ডক্টৰ সচিদানন্দ সিনহা আছিল ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন সভাত তেওঁ সভাপতিত্ব কৰিছিলে। নেক্সট প্ৰশ্নটো আমি চাওঁ আহা, প্ৰশ্ন নম্বৰ 171। প্ৰশ্নটো আছিলে যে এখন দেশৰ মুদ্ৰানীতিৰ দায়িত্ব ন্যস্ত থাকে। The responsibility of monetary policy is assigned to. অপশ্যনছ আছিলে এ বাণিজ্যিক বেংকৰ ওপৰত দ্য কমাৰ্চিয়েল বেংক, অপশ্যন বি সমবায় বেংকৰ ওপৰত দ্য কোঅপাৰেটিভ বেংক, অপশ্যন চি কেন্দ্ৰীয় বেংকৰ ওপৰত দ্য চেন্ট্ৰেল বেংক, অপশ্যন নম্বৰ ডি উন্নয়ন বেংকৰ ওপৰত দ্য ডেভেলপমেণ্ট বেংক। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চি থকাটো। এখন দেশৰ মুদ্ৰানীতিৰ দায়িত্ব ন্যস্ত থাকে কেন্দ্ৰীয় বেংকৰ ওপৰত। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ 172। প্ৰশ্নটো আছিলে যে স্থল, জল, বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিয়েই পৰিৱেশ বুলি কৈছে। The environment and the outcome of the interaction among land, water, air and life said by. Options A পিটাৰ হেগেট, অপশ্যন বি জিম্মাৰমান, অপশ্যন চি জৰ্জ চিজহম, অপশ্যন নম্বৰ ডি জি ডাৰ্কেনৱাৰ্ল্ড। এই কোনে কৈছিলে এনেধৰণে কৈছিলে পিটাৰ হেগেটে। পিটাৰ হেগেটে কৈছিল যে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিয়েই পৰিৱেশ। গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ। পিটাৰ হেগেটে এনেধৰণে কৈছিল। তোমালোকক যদি এই 5000 MCQ চিৰিজৰ গোটেইখিনি MCQৰ আনসাৰ লাগে, তোমালোকে এই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 10ৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপৰো লিংক দিয়া আছে, যদি বিচৰা তোমালোকে জইন কৰি ল'ব পাৰিবা। প্ৰশ্ন নম্বৰ 173। তলৰ কোনটো গেছ প্ৰদূষক নহয়? Which of the following is not a pollutant? অপশ্যনছ আছিলে কাৰ্বন ডাই অক্সাইড, বি কাৰ্বন মন'অক্সাইড, চি নাইট্ৰজেন অক্সাইড, ডি অক্সিজেন। ইয়াত আমাৰ প্ৰশ্নত কি সুধিছে? তলৰ কোনটো গেছ প্ৰদূষক নহয় সুধিছে। গতিকে এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো অক্সিজেন। অক্সিজেন গেছ প্ৰদূষক নহয়। নেক্সট এতিয়া আমি অৰ্থনৈতিক ভূগোলৰ কেইটামান কুৱেশ্যন চাওঁ আহা। প্ৰথম প্ৰশ্নটো আছিল যে সোণ এবিধ কি হয় সুধিছে? জৈৱিক সম্পদ, প্ৰাকৃতিক সম্পদ, কৃত্ৰিম সম্পদ নে মানৱ সম্পদ? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব? ভিডিঅ'টি প'ষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। সোণ হৈছে এবিধ প্ৰাকৃতিক সম্পদ। ঠিক আছে, প্ৰাকৃতিক সম্পদ ক'লে প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 175। কুৱেশ্যনটো আছিল আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক কোৱা হয়? বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, প্ৰায় পৰীক্ষাত আহি থাকে। অপশ্যনছ আছিল এ জৰ্জ চিজহম, বি চি.এফ. জৰ্জ, চি জি ডাৰ্কেনৱাৰ্ল্ড, ডি আডাম স্মিথ। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয় জৰ্জ চিজহমক। গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 176। কুৱেশ্যনটো আছিল মানৱ সম্পদত আগবঢ়া দেশখন হ'ল? অপশ্যন আছিলে এ বাংলাদেশ, বি ভূটান, চি ভাৰত, ডি জাপান। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। মানৱ সম্পদত আগবঢ়া দেশখনৰ নাম কি সুধিছে? মানৱ সম্পদত আগবঢ়া দেশখনৰ নাম হৈছে জাপান। জাপান দেশখন মানৱ সম্পদত আন দেশতকৈ বহু গুণে আগবঢ়া। কুৱেশ্যন নম্বৰ 177। কুৱেশ্যনটো আছিল যে তলৰ কোনটো চতুৰ্থক বৃত্তি নহয়? অপশ্যনছ আছিল এ শিক্ষা গৱেষণাৰ লগত জড়িত কাৰ্য, বি প্ৰশাসনৰ সৈতে জড়িত কাৰ্য, চি পৰ্যটনৰ সৈতে জড়িত কাৰ্য, ডি প্ৰচাৰ মাধ্যমৰ সৈতে জড়িত কাৰ্য। প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তিৰ ৰিলেটেড বহুতো ভিডিঅ' মই ইতিমধ্যে আপলোড কৰি দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তোমালোকে চাই ল'বলৈ নাপাহৰিবা, এই চেনেলতে আপলোড কৰা আছে। 1 নম্বৰ তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত আহিবই। ইয়াতে থকা পৰ্যটনৰ সৈতে জড়িত কাৰ্যটো চতুৰ্থক বৃত্তি নহয়। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 178। তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ
শাখা নহয়। অপশ্যনছ আছিলে এ কৃষি ভূগোল, বি উদ্যোগিক ভূগোল, চি পৰ্যটন ভূগোল, ডি মানৱ ভূগোল। আমাক কি সুধিছে যে ইয়াৰে কোনটো অৰ্থনৈতিক ভূগোলৰ শাখা নহয় সুধিছে। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি টো হ'ব মানৱ ভূগোল। মানৱ ভূগোল অৰ্থনৈতিক ভূগোলৰ শাখা নহয়। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 179। কুৱেশ্যনটো আছিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা। অপশ্যন আছিল এ প্ৰাকৃতিক সম্পদ, বি উদ্ভিদ সম্পদ, চি নৱীকৰণ সম্পদ, ডি জাতীয় সম্পদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা কি হ'ব? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে জাতীয় সম্পদ। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা এবাৰ 180 নম্বৰ কুৱেশ্যনটো। তলৰ কোনটো সম্পদ সম্পত্তি নহয় সুধিছে। অপশ্যন আছিল এ ভূমি, বি শিক্ষা, চি ঘৰ, ডিত আছিলে যন্ত্ৰপাতি। ইয়াৰে কোনটো সম্পদ সম্পত্তি নহয় সুধিছে। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ সৎ থকাটো শিক্ষা। শিক্ষা সম্পদ সম্পত্তি নহয়। কুৱেশ্যন নম্বৰ 181টো চোৱা। তলৰ কোনটো তৃতীয়ক বৃত্তি? ইয়াতে বহুকেইটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কোনটো তৃতীয়ক বৃত্তি সুধিছে। অপশ্যন আছিল এ বনজ সম্পদ আহৰণ কাৰ্য, অপশ্যন বি পাইকাৰী বা খুচুৰা বিক্ৰীৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য, অপশ্যন চি বিভিন্ন নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কাৰ্য, অপশ্যন নম্বৰ ডি বৃত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য। ইয়াৰে কোনটো তৃতীয়ক বৃত্তি হয় আমাক সুধিছে। এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি হ'ব পাইকাৰী বা খুচুৰা বিক্ৰীৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য, এইটো তৃতীয় বৃত্তি। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ 182। তলৰ কোনটো সম্পদ আৰু সম্পত্তি দুয়োটাই হয়? অপশ্যন আছিলে এ ভূমি, বি বায়ু, চি পানী, ডিত আছিলে সূৰ্যৰ ৰশ্মি। আমাক সুধিছে যে ইয়াৰে কোনটো সম্পদ আৰু সম্পত্তি দুয়োটাই হয়। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো ভূমি। ভূমি সম্পদ আৰু সম্পত্তি দুয়োটাই হয়। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 183। দামোদৰ নদী। দামোদৰ নদী ক'ত আছে সুধিছে। অপশ্যন আছিলে এ উৰিষ্যাত, বি বিহাৰত, চি অসমত, ডিত আছিলে পশ্চিমবংগত। দামোদৰ নদী আছে পশ্চিমবংগত। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 84, 84 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিলে যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? অপশ্যনবিলাক তোমালোকে চোৱাচোন। অপশ্যন এত আছিলে কয়লা, অপশ্যন বিত আছিলে গছ গছনি, অপশ্যন চিত আছিলে কাগজ, অপশ্যন নম্বৰ ডিত আছিলে পানী। মানৱ সৃষ্ট সম্পদ মানে কি? প্ৰকৃতিৰ পৰা পোৱা বস্তুসমূহ ব্যৱহাৰ কৰি মানুহে নিজেই সৃষ্টি কৰি লোৱা সম্পদক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। গতিকে ইয়াতে কি হ'ব? কাগজ হ'ব কাৰেক্ট এনচাৰ, কাৰণ কাগজ প্ৰকৃতিৰ পৰা পোৱা বস্তু ব্যৱহাৰ কৰি মানুহে নিজে তৈয়াৰ কৰি লোৱা। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 185। তলৰ কোনটো জীৱীয় সম্পদ নহয় সুধিছে। অপশ্যন আছিলে এ মাছ, বি মাটি, চি উদ্ভিদ, ডি শস্য। ইয়াৰে কোনটো জীৱীয় সম্পদ নহয় সুধিছে। যিহেতু আমাক নহয় বুলি কৈছে, গতিকে এই অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, ইয়াতে অপশ্যনটো ভুল আছে, তোমালোকে এইটো উত্তৰ নিলিখিবা। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, মাটি জীৱীয় সম্পদ নহয়। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 186। তলৰ কোনটো অনৱীকৰণ সম্পদ? অপশ্যন আছিলে এ বায়ু, বি পানী, চি জীৱ জন্তু আৰু ডিত আছিলে খনিজ তেল। ইয়াৰে কোনটো অনৱীকৰণযোগ্য সম্পদ সুধিছে। গতিকে অনৱীকৰণযোগ্য সম্পদ হৈছে খনিজ তেল, কাৰণ খনিজ তেল আমি যদি বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰি থাকোঁ, ভৱিষ্যত প্ৰজন্মৰ কাৰণে নাইকিয়া হৈ যাব। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 187। তলৰ কোনটো আন্তৰ্জাতিক সম্পদ বুলি গণ্য কৰা হয়? অপশ্যন আছিলে এ শিক্ষানুষ্ঠান, বি চৰকাৰ, চি সাগৰ মহাসাগৰ, ডি ভাল চৰিত্ৰ। কি সুধিছে চোৱা, আন্তৰ্জাতিক সম্পদ বুলি গণ্য কৰা হয় সুধিছে। গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ, সাগৰ মহাসাগৰক আন্তৰ্জাতিক সম্পদ বুলি গণ্য কৰা হয়। নেক্সট তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 188। কুৱেশ্যনটো আছিল IUCN কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনছ আছিল এ 1948, বি 1986, চি 1948, ডিত আছিলে 1950। IUCNৰ যিটো ফুল ফৰ্ম সেয়া হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এই IUCN কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? IUCN প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 189। প্ৰশ্নটো আছিল যে 5 জুন তাৰিখে কোনটো দিৱস পালন কৰা হয়?
অপশ্যন আছিলে এ বিশ্ব স্বাস্থ্য দিৱস, বি বিশ্ব পৰিৱেশ দিৱস, চি শিক্ষক দিৱস, ডিত আছিলে শিশু দিৱস। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 190। প্ৰশ্নটো আছিলে যে IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? অপশ্যন আছিল এ ইউনিচেফ, বি WWF, চি ইউনেস্কো, ডিত আছিলে UNDP। IUCN যিটো সংস্থা আছে, এই সংস্থাটো ইউনেস্কো নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ অন্তৰ্গত। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 191। প্ৰশ্নটো আছিল যে তলৰ কোনটো অসমৰ বিলুপ্তপ্ৰায় সম্পদ বা জীৱ জন্তু নহয়? অপশ্যন আছিলে এ সোণালী বান্দৰ, বি হৰিণ, চি নল গাহৰি, ডিত আছিলে দেওহাঁহ। অসমৰ কোনটো বিলুপ্তপ্ৰায় সম্পদ বা জীৱ জন্তু নহয় সুধিছে, গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বিত থকাটো হৰিণ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 192। তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় সুধিছে। অপশ্যন আছিলে এ শিল্পোদ্যান প্ৰক্ৰিয়া, বি বনজ সম্পদ আহৰণ, চি মাছ ধৰা, ডিত আছিলে কৃষি কাৰ্য। এইকেইটাৰ ভিতৰত কোনটো প্ৰাথমিক বৃত্তি নহয় সুধিছে। কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো শিল্পোদ্যান প্ৰক্ৰিয়া প্ৰাথমিক বৃত্তি নহয়। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 193। তলৰ কোনটো দ্বিতীয়ক বৃত্তি? অপশ্যন আছিলে এ বৃত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য, বি কৃষি কাৰ্য, চি যাতায়াত আৰু পৰিবহণ, ডিত আছিলে নিৰ্মাণ কাৰ্য। ইয়াৰে কোনটো দ্বিতীয়ক বৃত্তি সুধিছে? ইয়াতে থকা নিৰ্মাণ কাৰ্যটো দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত। নেক্সট তোমালোকে চোৱা, কেইটামান প্ৰশ্ন এনিমেলছ নামৰ যিটো পয়েম আছিল তাৰ পৰা। প্ৰশ্ন নম্বৰ 194। I think I could turn and live with animals. What is the post turning from? অপশ্যন আছিল এ মেটাৰিয়েলিষ্টিক থিংছ, অপশ্যন চিত আছিলে বাৰ্ডছ, অপশ্যন ডিত আছিলে হিউমেন বিংছ, আৰু অপশ্যন নম্বৰ বিত ধৰি লোৱা তোমালোকে এই অপশ্যন কেইটাৰ ভিতৰত গোটেইকেইটা। ঠিক আছে, গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ভিডিঅ'টো পোষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডিটো হ'ব হিউমেন বিংছ। কুৱেশ্যন নম্বৰ 195। ইন দ্য পয়েম এনিমেলছ দ্য পোষ্ট উইচেছ দ্য পয়েড হ'ব। ঠিক আছে, ইয়াতে এইটো ৱাৰ্ড ভুল আছে, টাইপ কৰোঁতে কেতিয়াবা দুই এটা ৱাৰ্ড ভুল হৈ যায়, তোমালোকে শুধৰাই ল'বা। মই ইয়াত লিখি দিছোঁ POET। ইন দ্য পয়েম এনিমেলছ দ্য পয়েট উইচেছ টু লিভ। এনিমেলছ পয়েটটোত যিজন পয়েট আছিল, কবি আছিল, কবিয়ে কাৰ সৈতে থাকিব বিচাৰিছিল? অপশ্যন আছিলে উইথ ষ্ট্ৰেঞ্জাৰ্ছ, ষ্ট্ৰেঞ্জাৰ্ছৰ সৈতে, ইন এ ভিলেজ এখন গাঁৱত। অপশ্যন চিত আছিলে উইথ এনিমেলছ, অপশ্যন ডিত আছিলে ইন এ জাংগল। কুৱেশ্যন নম্বৰ 195ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চিটো হ'ব উইথ এনিমেলছ, এনিমেলছৰ সৈতে থাকিব বিচাৰিছিলে। নেক্সট হয় কুৱেশ্যন নম্বৰ 196। হোৱাট ইজ দ্য মিনিং অফ প্লেচিড? প্লেচিড ৱাৰ্ডটোৰ মিনিং কি হয়? অপশ্যন এত আছিলে এক্সাইটেড, অপশ্যন বি এংগ্ৰি, অপশ্যন চি গ্ৰিডি, অপশ্যন নম্বৰ ডি কাম। প্লেচিড ৱাৰ্ডটোৰ মিনিং কি হ'ব? প্লেচিড ৱাৰ্ডটোৰ মিনিং হৈছে কাম, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 197। দ্য পয়েট অফ দ্য পয়েম এনিমেল ইজ। ইয়াতে এইটো ভুল হৈ আছে ৱাৰ্ডটো, ঠিক আছে, শুধৰাই লিখিবা POET। দ্য পয়েট অফ দ্য পয়েম এনিমেলছ ইজ। অপশ্যন এত আছিলে লেছলি নৰিছ, অপশ্যন বি অগডেন নাছ, অপশ্যন চি ৱাল্ট হুইটমেন, অপশ্যন নম্বৰ ডি ৰবিন লিন। কাৰেক্ট এনচাৰ হ'ব এনিমেল যিটো পয়েম আছিল, এই পয়েমটোৰ পয়েট আছিলে ৱাল্ট হুইটমেন। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 199। কুৱেশ্যনটো আছিল একৰ্ডিং টু দ্য পয়েট হুইচ অফ দিছ ইজ নট ডান বাই এনিমেলছ। অপশ্যন এত আছিলে চুইট এণ্ড হোৱাইন, অপশ্যন বি বি প্লাচিড, অপশ্যন চি বি চেল্ফ কণ্টেইন, অপশ্যন নম্বৰ ডি নান অফ দ্য এবভ নহয়। তো একৰ্ডিং দ্য পয়েট হুইচ অফ দিছ নট ডান বাই এনিমেলছ, পয়েটৰ মতে, কবিৰ মতে ইয়াৰ ভিতৰত কোনটো এনিমেলবিলাকে কৰা নাই? কাৰেক্ট এনচাৰ হ'ব চুইট এণ্ড হোৱাইন, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। আজিৰ ভিতৰত শেষৰ কুৱেশ্যনটো চোৱা। হোৱাট মেনিয়া ডু হিউমেন বিংছ চাফাৰ? অপশ্যন আছিল পজেছিং অফ থিংছ, হিউমেনিটিজ, গুড কোৱালিটিজ, আৰু গোটেইকেইটা অপশ্যনৰ এটাও গোটেইকেইটা শুদ্ধ। ঠিক আছে, এইটো 2 নম্বৰত হ'ব লাগিছিল। গতিকে হোৱাট মেনিয়া ডু হিউমেন বিংছ চাফাৰ, ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ, কমেণ্ট ছেকশ্যনত জনাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। কুৱেশ্যন পেপাৰসমূহ যদি লাগে আমাৰ পেইড গ্ৰুপত আৰু ফ্ৰী গ্ৰুপত জইন কৰি ল'বা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা।